বিগত এটা মাহে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ভাগি পৰিছে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালী খুনচা সংযোগী পথ। অনাকাংক্ষিত ঘটনাৰ পৰা সাৰি থাকিবলৈ প্ৰশাসনে নিষিদ্ধ কৰিছে গধুৰ যান বাহনৰ চলাচল। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩১৫ এই ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে যদিও সক্ষম হোৱা নাই খহনীয়া প্ৰতিৰোধৰ। যিকোনো মুহূৰ্তত অসম আৰু অৰুণাচলৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাই দেখা দিছে। শুকুৰবাৰে পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হয় জয়পুৰ মটৰ শ্ৰমিক ইউনিয়নৰ এটা দল। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে দলটোৱে। আমিতো ড্ৰাইভাৰৰ গাড়ী চলাওঁ সদায় দিন, কিন্তু এই ৰাস্তা যেতিয়া ব্লক হোৱাৰ পৰা আমাৰ বহুত অসুবিধা চলি আছে। গাড়ী আমাৰ সেইফালে থ'ব লগা, বাইচাঞ্চ সেইফালে যাব লগা নাই। কিন্তু বৰ্তমান এতিয়া প্ৰায়ভাগ গাড়ী চলি আছে লোড গাড়ী, কিন্তু আমাৰ 6 চকা গাড়ীকে বন্ধ কৰি থৈ দিছে। সেইকাৰণে মামাক অনুৰোধ কৰিছোঁ যাতে অলপ সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব পাৰে। গাড়ী কিস্তি দিব লাগে মাহেকত কিস্তি দিয়া গাড়ী আছে বহুতখিনি। বহি থকা এই 15 দিন মান হৈ গ'ল। লোকচান মানে প্ৰায় এতিয়া আমিতো ডেইলি কৰ্ম কৰি থকা মানুহ, এতিয়া গাড়ী নচলিলে আমাৰ পেটে ভাতে খোৱা মানুহ, খাম কেনেকৈ তাৰ প্ৰতি মই লক্ষ্য ৰাখি কৈছোঁ। এতিয়া উপায় নাই যে আমি গাড়ীটো ইয়াত থৈ দিব লগা হৈছে। এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা আমাৰ। গধুৰ গাড়ী গৈ আছে। কেনেকৈ যাব পাৰি? এতিয়া পুলিচ প্ৰশাসনৰ শুনামতেতো বন্ধ বুলি কৈছিলে, কিন্তু অলৰেডি আমিতো লোড গাড়ী দেখি আছোঁ সদায় দিন গৈ আছে।